Hello guys, welcome back to another video. আজি ভিডিওটোৰ মাধ্যমে আপোনালোকৰ ওচৰত বহুত এটা গুৰুত্বপূৰ্ণ ইনফৰমেশন দিবলৈ আহিছো। ফাইনালি বহুত নিউজ চেনেলত নিউজ পোৰ্টেলত ইতিমধ্যে এটা বিষয় আপোনালোকে দেখিব পাৰিছিলে যে তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ পৰীক্ষাৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে বা এডিআৰইৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ দিন ঘোষণা কৰা হৈছে এক্সামিনেশনৰ আৰু বহুত ধৰণৰ নিউজ পাইছে। এই নিউজবোৰ কিমান সত্য ফেক নে ৰিয়েল আজি ভিডিওটোৰ মাধ্যমে আপোনালোকে জানিব পাৰিব। ইতিমধ্যে আপোনালোকে নিশ্চয়কৈ বহুত নিউজ পোৰ্টেলত ইতিমধ্যে দেখিব পাৰিছিলে যে 15 আৰু 20 to 29 সেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা আৰু এইবাৰ এক্সামিনেশন নেকি যি এপিএসসিৰ আৰ্হি পৰীক্ষাৰ আৰ্হি মতে আসলতে পৰীক্ষা হ'ব যেনেকুৱা এপিএসসিৰ যেনেকৈ প্ৰিলিমিনাৰী এক্সাম হয় তাৰ পিছত মেইনছ এক্সাম হয় তাৰ পিছত ভাইবা এই তিনিটা এক্সাম এইবাৰ নতুনকৈ এড কৰা হৈছে বুলি বহুত নিউজ চেনেলত ইতিমধ্যে কোৱা হৈছে। এই কথাখিনি কিমান দূৰ সত্য কিমান প্ৰমাণিত আপোনালোক প্ৰমাণ হিচাপে আপোনালোকে এই ভিডিওটোৰ মাধ্যমে আপোনালোকে জানিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী কি ক'লে ফেচবুক লাইভত এই ভিডিওটোৰ মাধ্যমে আপোনালোকে এতিয়াই চাব পাৰিব বা ইনফৰমেশ্যনটো পাব। এতিয়া আপোনালোকে চাওক নেক্সট আপোনালোকে নিশ্চয়কৈ জানিব পাৰিব যে অসমৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে ইয়া আপোনালোকে নিশ্চয়কৈ শুনিব পাৰিব। বিভিন্ন স্থানত গলে ছাত্ৰ ছাত্ৰীসকলে এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। এডিআৰইৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ এডিআৰই বুলি কওঁ এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আজি আমি জুলাই মাহত আছোঁ। মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে। ঠিক সেই ধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা ভচি। গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 3ত প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে। এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম। এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব। অৱশ্যে ছেকেণ্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব। সেই হ'লেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3ত 7,600, গ্ৰেড 4ত 5,000, পুলিচত 6,434, এলিমেণ্টাৰী এডুকেশ্যনত 5,550 গৰাকী শিক্ষক, ছেকেণ্ডাৰী এডুকেশ্যনতো প্ৰায় 8,000 শিক্ষক, এই গোটেই অৰ্থাৎ প্ৰায় 35,000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ।